সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি অসমৰ সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব শ্ৰী সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, সমাজ জীৱনত আৰু জাতীয় জীৱনত বৰঙণি আগবঢ়োৱা আৰু আজি সম্বৰ্ধনাৰ বাবে আমন্ত্ৰণ জনোৱা আমাৰ সফল যুৱ আৰু যুৱতী বন্ধু বান্ধৱীগণ, আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু উপস্থিত সুধী মণ্ডলী, আজিৰ দিনটো আমাৰ বাবে আৰু বিশেষকৈ যিসকলে ভাৰতীয় দৰ্শন, সনাতন সভ্যতা আৰু ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত দেখা পাবলৈ নিজৰ জীৱন যৌৱন সমৰ্পণ কৰিছে আৰু যিসকলে সেই লক্ষ্য বুকুত বান্ধি লৈ আগবাঢ়িছে, তেওঁলোকৰ বাবে এটা পৰম পবিত্ৰ দিন। ৰাষ্ট্ৰীয় যুৱ দিৱসৰ এই পবিত্ৰ দিনটোত মই মহান চিন্তাবিদ, দাৰ্শনিক আৰু অম্লান প্ৰেৰণাৰ উৎস স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনাইছোঁ। ভাৰতবৰ্ষৰ ৫,০০০ বছৰৰ সভ্যতাত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে আমাৰ সভ্যতাই একোজন মহানায়কৰ সৃষ্টি কৰিছে। সভ্যতাৰ আৰম্ভণিতে যদি ঋষি মনীষীসকলে সভ্যতাৰ সৃষ্টি কৰিছিল আৰু একোজন ঋষিৰ দ্বাৰা ৰচিত সমস্ত সাহিত্যই আজিও সনাতন জীৱনক প্ৰেৰণা দিয়ে, তেনে মহানায়ক আমাৰ সমাজে সৃষ্টি কৰিছিল। বাল্মীকিৰ পৰা বেদব্যাসলৈকে, বেদব্যাসৰ পৰা বিশ্বামিত্ৰ বশিষ্ঠলৈ অজস্ৰজন তেনে মহানায়কক ভাৰতীয় সভ্যতাই জন্ম দিছিল। সভ্যতাৰ চকৰি আগবাঢ়িছিল চাণক্য, ৰামানুজন, মাধৱাচাৰ্য, বল্লভাচাৰ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সভ্যতাই এনে মহানায়কৰ সৃষ্টি কৰি আছে আৰু কৰি থাকিবই। নিজস্ব কৰ্ম, উপদেশ আৰু জীৱন দৰ্শনেৰে তেখেতসকলে ভাৰতীয় সভ্যতাক চিৰ প্ৰবাহমান এক সভ্যতালৈ পৰিৱৰ্তন কৰিছে। আৰু এনেধৰণে যিসকল মহাপুৰুষ, মহানায়কে ভাৰতীয় সভ্যতাৰ চিৰ প্ৰবাহমান গতিটোক আগুৱাই লৈ গৈছে, তেনে এগৰাকী মহাপুৰুষে আছিল স্বামী বিবেকানন্দ। তেওঁ ভাৰতৰ এক অত্যুজ্জ্বল ভৱিষ্যতৰ বাবে সপোন দেখিছিল। ওৰেটো জীৱন আমাৰ যুৱ সমাজক তেখেতে প্ৰেৰণা যোগাইছিলে। ভাৰত আৰু বিশ্বৰ কোনে কোনে তেখেতে সেই সময়ত বিপৰীত পৰিস্থিতিৰ মাজত বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ভাৰতীয় সভ্যতাৰ জয়গান সমগ্ৰ বিশ্বলৈ তেখেতে প্ৰেৰণ কৰিছিল। এগৰাকী তেজস্বী সন্যাসী আৰু ধৰ্ম আৰু আধ্যাত্মিকতাৰ কেন্দ্ৰ স্বামী বিবেকানন্দৰ ব্যক্তিত্ব আছিল হিমালয়ৰ দৰে উচ্চ, মহাসাগৰৰ দৰে গভীৰ আৰু আকাশৰ দৰে বিশাল। তেনে মহানায়কৰ জন্ম হৈছিল 12 জানুৱাৰী 1863 চনত আৰু এইগৰাকী বিবেকানন্দ আৰু অথবা নৰেন্দ্ৰ নাথ
ৰামকৃষ্ণ পৰমহংসদেৱৰ আধ্যাত্মিক পৰামৰ্শ আৰু আধ্যাত্মিক জীৱন ছায়াত তেখেতে এদিন নিজেই এজুপি বৰগছলৈ ৰূপান্তৰ হৈছিল। আজি সেই 12 জানুৱাৰীৰ পৰম পবিত্ৰময় দিনটোত আমি অসমৰ সমগ্ৰ যুৱ সমাজে, অসমবাসী ৰাইজে আৰু সনাতন সভ্যতাক গভীৰভাৱে বিশ্বাস কৰা তেখেতৰ যিসকলে তেখেতৰ জীৱন আৰু কৰ্ম আমি কৰবাত নহয় কৰবাত হলেও প্ৰেৰণাৰ উৎস বুলি ভাবো। তেখেতসকলৰ বাবে আজিৰ এই দিনটো সঁচাকৈয়ে এক পৰম পবিত্ৰ আৰু এক মহান দিন। আজিৰ এই দিনটোত সমগ্ৰ ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰে, কাৰণ স্বামী বিবেকানন্দৰ জীৱনেই আছিল যুৱ সমাজক প্ৰেৰিত কৰা আৰু এখন শক্তিশালী ভাৰতবৰ্ষৰ নিৰ্মাণ কৰা। আমি সকলোৱে জানো জীৱন আৰু মৃত্যুৰ মাজত আমি পোৱা সময়খিনি আটাইতকৈ চুটি সময়। আমি যদি আমাৰ জীৱনলৈ ঘূৰি যাওঁ, কেইটামান দিন আগতে আমি মাৰ কোলাত আছিলো, কেইটামান দিন আগতে মাত্ৰ আমি প্ৰাথমিক বিদ্যালয়ত আছিলো, কেইটামান দিন আগতে আমি হাইস্কুলত আছিলো, কেইটামান দিন আগতে আমি কলেজত আছিলো। ক'ব নোৱাৰাকৈ আমি পিতৃ মাতৃও হলোগৈ। আৰু চাওঁতে চাওঁতে আমাৰ জীৱন লীলাৰ সামৰণিৰ ফালেও আমি আগবাঢ়িবলৈ আৰম্ভ কৰিছো। ভাৰতীয় সভ্যতাই বিশ্বাস কৰে আত্মা স্থায়ী, আত্মাৰ মৃত্যু নাই, কিন্তু আমাৰ শৰীৰ জন্ম আৰু মৃত্যুৰ মাজৰ খন্তেক সময়ৰ বাবে আমি এই পৃথিৱীলৈ আহো শৰীৰৰ আকাৰত। শৰীৰ এৰি আত্মাই আকৌ নিজৰ লক্ষ্যলৈ গতি কৰে আৰু আত্মাই এটা শৰীৰৰ পিছত আন এটা শৰীৰলৈ গমন কৰে। আমাৰ আজিৰ যি শৰীৰ মাত্ৰ খন্তেক সময়ৰ বাবে এই শৰীৰৰ লগত আমাৰ চিনাকি, আৰু 20 বছৰ 30 বছৰ 50 বছৰ পিছত এই শৰীৰ আমাৰ অচিনাকি হৈ পৰিব। সেয়েহে ভাৰতীয় আধ্যাত্মিকতাত বিশ্বাস কৰা প্ৰতিজন ব্যক্তিয়ে, প্ৰতিজন মহান পুৰুষে আমাক প্ৰেৰণা দিয়ে যে জীৱনৰ এই নিৰ্দিষ্ট শৰীৰটোৰ খন্তেক সময়ছোৱাত আমি কি ধৰণে আমাৰ নিজৰ জীৱনক গৰিমামণ্ডিত কৰিব পাৰোঁ। এই সময়খিনিৰ বাবে আমি জীৱনৰ অৰ্থ উলিয়াব পাৰোঁ, আৰু এই সময়খিনিৰ জৰিয়তে আমি বহুজনৰ বাবে, আহিবলগীয়া বহুজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব পাৰোঁ। আৰু সেইবাবে সনাতন সভ্যতাই গভীৰ জ্ঞানক প্ৰতিনিধিত্ব কৰে। প্ৰতিটো ঘটনাৰাজিৰ আঁৰত সনাতন সভ্যতাই সৃষ্টিৰ ৰহস্যৰ অন্বেষণ কৰে। সনাতন সভ্যতাই জ্ঞানৰ অন্বেষণ কৰে। সনাতন সভ্যতাই প্ৰজ্ঞাৰ সাধনা কৰে। জ্ঞান আৰু প্ৰজ্ঞাৰ সমাহিত ৰূপে হৈছে বিভিন্ন কিতাপ পত্ৰত পোৱা অজস্ৰ লোকৰ জ্ঞানৰ অমৃত মন্থন। আজি যদি আমি মহাভাৰত চাওঁ, ৰামায়ণ পঢ়িবলৈ চেষ্টা কৰোঁ, সেই সময়ৰ লোকৰ জ্ঞান আৰু সেই সময়ৰ লোকৰ প্ৰেৰণা, সেই সময়ৰ লোকৰ জীৱনৰ বিষয়ে আমি বুজিবলৈ পাওঁ। আৰু আজিৰ সময়ৰ কিতাপে আজিৰ সমাজখনৰ বিষয়ে জানিবলৈ আমাক প্ৰেৰণা দিয়ে। মই ভাবো লাহে লাহে আমি এনে এখন সমাজ
নিৰ্মাণ কৰিব লাগিব, যিখন সমাজ ভাৰতীয় সভ্যতাৰ আধাৰত নিৰ্মাণ হ'ব, যিখন সমাজৰ প্ৰেৰণা ভাৰতীয় সভ্যতা হ'ব। আজি পৃথিৱীত বহুবিলাক ধৰ্মৰ প্ৰকাশ হৈছে। কোনোবাই কয় শৰীয়তৰ ওপৰত সমাজ চলিব লাগে, কোনোবাই কয় যে আমাৰ যি ধৰ্ম গ্ৰন্থ আছে তাৰ ওপৰত সমাজ চলিব লাগে। ভাৰতীয় সভ্যতাই কয় জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ জীৱনটো আমি অতিবাহিত কৰিব লাগে। ভাৰতীয় সভ্যতাই আমাক উদাৰ হ'ব শিকায়। ভাৰতীয় সভ্যতাই আমাক এনে জীৱন ধাৰণ কৰিবলৈ শিকায় যি জীৱন ধাৰণ বা জীৱন অন্যান্য বহুজনৰ বাবে প্ৰেৰণা হ'ব পাৰে। স্বামী বিবেকানন্দই কৈছিলে যুৱক সমাজক উদ্দেশ্য কৰি, অগ্নিমন্ত্ৰত দীক্ষিত এচাম যুৱক গঠন কৰা, তোমালোকৰ উৎসাহ অগ্নি প্ৰজ্বলিত কৰা তেওঁলোকৰ হৃদয়ত, ক্ৰমাৎ এই সংঘ বঢ়াই গৈ থাকা। মোৰ বিশ্বাস আধুনিক যুৱ সমাজৰ ওপৰত, তেওঁলোকৰ মাজৰ পৰাই মই কাৰ্যকৰ্তা পাম। সিংহ বিক্ৰমে তেওঁলোকে দেশৰ সকলো সমস্যা সমাধান কৰিব। স্বামী বিবেকানন্দই কৈছিলে, আৰু স্বামী বিবেকানন্দৰ এটা গুৰুত্বপূৰ্ণ বক্তৃতা আছিল ভাৰতৰ ভৱিষ্যত। আৰু স্বামী বিবেকানন্দ স্পষ্ট আছিল যে তেখেতে কি কৈছে আৰু তেখেতে কি এৰি থৈ যাব বিচাৰিছে। তেখেতে আমাক কৈছিলে যে অতীতৰ গৰ্ভত ভৱিষ্যতৰ জন্ম হয়। যিটো জাতি, যিটো প্ৰজন্মই নিজৰ অতীতক লৈ গৌৰৱ নকৰে, সেই জাতিৰ ভৱিষ্যতৰ সৌধ কেতিয়াও নিৰ্মাণ হ'ব নোৱাৰে। স্বামী বিবেকানন্দই আমাক কৈছিলে যিমান দূৰলৈ পাৰা অতীতলৈ উভতি চোৱা। অৰ্থাৎ সভ্যতাৰ আৰম্ভণিৰ পৰা আজিলৈকে আমি যিমান অতীতলৈ উভতি যাব পাৰো, সিমানে আমাৰ জ্ঞানৰ গভীৰতাক সম্প্ৰসাৰণ কৰিব, জ্ঞানৰ গভীৰতাক প্ৰসাৰিত কৰিব। তাৰ পিছত অতীতৰ গৰ্ভলৈ উভতি চোৱাৰ পিছত স্বামী বিবেকানন্দই কৈছিল এতিয়া আগলৈ চোৱা। অতীতৰ গৰ্ভত যাম, আমাৰ সভ্যতা সংস্কৃতিৰ পৰা আমি জ্ঞান ল'ম। তাৰ পিছত আমি আগলৈ চাম আৰু আমি চিন্তা কৰিম প্ৰাচীন কালত যিমান দূৰ উচ্চতালৈ দেশে গৌৰৱ শিখৰত আহৰণ কৰিছিল, তাতকৈও উচ্চতাত দেশক উজ্জ্বলতৰ মহত্বৰ আৰু বেছি মহিমামণ্ডিত কৰাৰ চেষ্টা কৰে। ভাৰতীয় সভ্যতাই অতীতত যদি বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হৈছিল, আজিৰ যুৱ সমাজে আকৌ আধুনিক যুগৰ বিশ্বগুৰু হিচাপে ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিব লাগিব। আৰু স্বামীজীয়ে এনেধৰণেই ভাৰতৰ যুৱ প্ৰজন্মক এখন নতুন ভাৰত নিৰ্মাণৰ বাবে আহ্বান জনাইছিল। স্বামী বিবেকানন্দৰ জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায়সমূহৰ ভিতৰত আৰু সকলোকে প্ৰভাৱিত কৰা জীৱনৰ আটাইতকৈ উজ্জ্বলতম অধ্যায় আছিল 1893 চনৰ 13 ছেপ্টেম্বৰৰ আমেৰিকাৰ চিকাগোত অনুষ্ঠিত বিশ্ব ধৰ্ম সভাত অংশগ্ৰহণ আৰু তাত তেওঁ প্ৰদান কৰা বক্তৃতা। চিকাগোৰ ধৰ্ম সভাই ভাৰতবৰ্ষ, সনাতন আৰু স্বামী বিবেকানন্দ তিনিওটাকে বিশ্বৰ সমাজত প্ৰতিষ্ঠা কৰিছিল। এই ধৰ্ম মহাসভাত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গ্ৰীক ভাষাৰ অধ্যাপক জন হেনৰী ৰাইটে স্বামীজীৰ পৰিচয় সম্পৰ্কে কৈছিল, টু আস্ক ইউ স্বামী ফৰ ইউৰ ক্ৰেডেন্সিয়েল।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।